Hello everyone, আজি এটা কামত ব্যস্ত হৈ আছো কলৰ পৰা কেক বনাবলৈ লৈছো ঘৰৰ পৰা কল দিছিলে কল গেটা নষ্ট হোৱাত কৈ বলো বনাই চাওচোন প্ৰথম বনাবলৈ লৈছো দেই কলৰ পৰা কেক তাকে আপোনালোককো দেখুৱাইছো এদৰে চেনি আধা কাপ দি দিছো পুৰা নি দিলো যেহেতু কলৰো মিঠা থাকে আৰু এফালে আটা এনেকৈ এক কাপ মই চাকনিখনতে চালি লৈছো আকৌ তাতে বেকিং 1.5 চামুচ দি দিছো আৰু এতিয়া এই কল আৰু চেনি বেটাৰটো ইয়াতে দি ভালকৈ লৰাম আপোনালোকে বনাইনে বাৰু কলৰ পৰা এনেকৈ কেক মই কিন্তু বনোৱা নাই আজি প্ৰথম বনাবলৈ লৈছো কেকটো ভাল হৈছিলে সেই কাৰণে আপোনালোককো দিছো আগবঢ়াই কেতিয়াবা এনেকৈ কল হৰ হৈ থাকিলে বনাই খাব পাৰিব মই এনেকৈ কল নষ্ট হ'বলৈ নিদুৱেই আৰু এয়া ময়দা অকনমান দি দিছো বেটাৰটো অকনমান ঢিলা পাইছো সেইবাবে ময়দা অকনমান ডাঙৰ চামুচখনে আধা চামুচ মান হ'ব হেয়াও চালনিখনে চালি দিলো আৰু এতিয়া এখিনিও ভালকৈ লৰাইছো যেহেতু কণী নিদু সেইবাবে কেকটো অকমান কোমল কৰিবৰ কাৰণে মই এনেকৈ খুব লৰাইছো লৰাই থাকিলে এটা ডাইৰেকচনতে লৰাইছো আৰু লৰাই থাকিলে ভালকৈ ফুলি উঠিব সেইবাবে সুন্দৰকৈ লৰাই আছো মুঠতে কেকৰ বেটাৰটো অকমান ধুনিয়াকৈ বনাই লৈছো এনেকৈ মিক্সাৰটো দি দিব পাৰি কিন্তু মই নাই দিয়া হাতেৰেই হেই কৰি মিক্স কৰি দিছো তেয়াতে গাখীৰ আধা কাপ লৈ লৈছো হেয়াও ভালকৈ লৰাই দিছো খাবলৈ ভাল লাগিলে কেক আলহী আহিছিল আলহী কৰিলো অকনমান ৰংটো বগা নিচিনা হৈছে কাৰণে কফি দি দিছো চকলেট পাউডাৰ নাই কফি অকনমানকে দি দিলো আৰু দি এয়াও ভালকৈ লৰাই দিছো আগতে এনেকৈ কল বেয়া হৈ যোৱা নিচিনা হওঁতে মই কলৰ পিঠা বনালো এবাৰ বলো কেককে এটা বনাই চাও আকৌ প্ৰায় আধা ঘণ্টা মান মই ঢাকি থৈছো আৰু এফালে বাটিটো অকনমান তেল দি ব্ৰাছ আছে কিন্তু ব্ৰাছ বিচাৰি থাকিবলৈ সময় নাই এতিয়া হাতেৰে কৰি দিছো দেওবাৰ ঢেৰ কাম আছে আজি আৰু এয়া কাজু কেটামান মিহিকৈ কাটি লৈছো মিশ্ৰণটো দি দিম আৰু তেতিয়া ভাল লাগে কিবা কিবি ড্ৰাই ফ্ৰুটছ থাকিলে দি দিলে ভাল লাগে কাঠবাদামো আছিলে হেয়াও কাটি লৈছো দীঘলকৈ আৰু এয়া কি ধুনিয়াকে ফুলি উঠিলে তাতে এতিয়া মই কাজু আৰু কিচমিচ দুটামান আছিলে দি দিলো মিক্সখিনি আৰু এতিয়া ওপৰত কাঠবাদামৰ টুকুৰা কেটা দি দিছো এতিয়া মোৰ সসপেন যেটো সসপেনত মই প্ৰায় বনাও কেক হেতুতে পাতি দিছো এয়া দেখিছেনে প্ৰায় আধা ঘণ্টা মানৰ পাছত মই দেখুৱাইছো হৈয়ে গৈছে মই এনেকে কাঠিয়াডাল দি চাইছো লাগি অহা নাই এই কাঠিডাল মই আগতেও ইউজ কৰিছো হেবাবে অকমান লগা নিচিনা লাগিছে কিন্তু নহয় ধুনিয়াকৈ হিজিলে এয়া দেখিছেনে কি সুন্দৰ হৈছে কেক খাবলৈও খুব ভাল হৈছিল এনেকৈ কেতিয়াবা বনাই খাবচোন বস্তুটো নষ্ট নহয় আৰু খাবলৈও ভাল হয় মুঠতে কেকটো খুব ধুনিয়া হৈছিল সেই কাৰণে মই আপোনালোকলৈ আগবঢ়ালো এনেকৈ বনাব পাৰিব আলহী আহিছিলে গৰমে গৰমে আলহীক এনেকৈ কাটি দিলো আলহীও খুব ভাল পালে আজি ভিডিওটো ইমান